মৰমৰ বন্ধু বান্ধৱীসকল আৰু মোৰ অতিকৈ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে মোৰ প্ৰথমটো ভিডিঅ'লৈ স্বাগতম জনাইছো। যদিও মই এতিয়ালৈকে একোৱে নাজানো তথাপিও মই যিখিনি জানো সেইখিনিয়ে তোমালোকৰ মাজত বিতৰণ কৰিবলৈ ওলাইছো। আজিৰ পৰা মই যিখিনি জানো সেইখিনি তোমালোকক শিকাম আৰু তোমালোকে যিখিনি জানা সেইখিনি মোক শিকাবা। তেন্তে আৰু পলম নকৰাকৈ আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ প্ৰথম ভিডিঅ'টোত আমি শিকিম অক্সিলিয়াৰী ভাৰ্বছ। আমাৰ যিখিনি 24 অক্সিলিয়াৰী ভাৰ্বছ আছে আমি সেইখিনি আজি চাম আৰু তাৰ লগতে সেইবিলাকৰ আমি আজি মিনিংবোৰো চাম। তো প্ৰথমতে তোমালোকে চোৱা, প্ৰথম আমাৰ অক্সিলিয়াৰী ভাৰ্বটো আছে এম। এমৰ অৰ্থ হৈছে হও বা হয়। তাৰ পিছৰ অক্সিলিয়াৰী ভাৰ্বটো হৈছে ইজ আৰু ইজৰ অৰ্থ হৈছে হয়। তাৰ পিছৰ অক্সিলিয়াৰী ভাৰ্বটো হৈছে আৰ। আৰৰ অৰ্থ হৈছে হয়। আৰ ভাৰ্বটো সাধাৰণতে প্লুৰালৰ ক্ষেত্ৰতহে ব্যৱহাৰ হয়, তথাপিও আৰ ভাৰ্বটো সদায় ইউৰ লগতো ব্যৱহাৰ কৰা হয়। তাৰ পিছত আছে ৱাজ আৰু ৱাজৰ অৰ্থটো হৈছে আছিল আৰু ৱাজটো সাধাৰণতে পাষ্ট টেন্সত ব্যৱহাৰ কৰা হয়। তাৰ পিছত ৱেৰ। ৱেৰৰ অৰ্থ হৈছে আছিল, ৱেৰো পাষ্ট টেন্সত ব্যৱহাৰ কৰা হয়। তাৰ পিছত আছে শ্বেল। শ্বেলৰ অৰ্থ হৈছে হ'ব আৰু শ্বেলটো ফিউচাৰ টেন্সত ব্যৱহাৰ কৰা হয়। এইখিনিতে এটা কথা মনত কৰিবলগীয়া যে শ্বেলটো অকল আইৰ লগতহে ব্যৱহৃত হয়। তাৰ পিছত শুড। শুডৰ অৰ্থ হৈছে হ'ব। শুডটো সাধাৰণতে পাষ্ট টেন্সত ব্যৱহাৰ কৰা হয় আৰু উচিত অৰ্থটো ব্যৱহাৰ কৰা হয়। তাৰ পিছত আছে উইল আৰু উইলৰ অৰ্থ হৈছে হ'ব আৰু ই ফিউচাৰ টেন্সত ব্যৱহাৰ কৰা হয়। তাৰ পিছত উড। উডৰ অৰ্থ হৈছে হ'ব আৰু ইটো সাধাৰণতে পাষ্ট টেন্সত ব্যৱহাৰ কৰা হয়। তাৰ পিছত আছে কেন। কেনৰ অৰ্থ হৈছে পাৰা। তাৰ পিছত আছে কুড। ইয়াৰ অৰ্থ হৈছে পাৰিছিল আৰু ইয়াক পাষ্ট টেন্সত ব্যৱহাৰ কৰা হয়। তাৰ পিছত আছে মে আৰু ইয়াৰ অৰ্থ হৈছে হ'ব পাৰে, অৰ্থাৎ ই সম্ভাৱনা থকাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। তাৰ পিছত আছে মাইট আৰু ইয়াৰ অৰ্থ হৈছে হ'ব লাগিছিল আৰু ইয়াক পাষ্ট টেন্সত ব্যৱহাৰ কৰা হয়। তাৰ পিছত হেভ আৰু ইয়াৰ অৰ্থ হৈছে আছে। তাৰ পিছত আছে হেড আৰু ইয়াৰ অৰ্থ হৈছে আছিল, অৰ্থাৎ ইয়াক পাষ্ট টেন্সত ব্যৱহাৰ কৰা হয়। তাৰ পিছত আছে হেজ আৰু ইয়াৰ অৰ্থটো হৈছে আছে, ইয়াক থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। কিন্তু অকল প্ৰেজেণ্ট টেন্সৰ ক্ষেত্ৰতহে হেজৰ ব্যৱহাৰ হয়। তাৰ পিছত আছে ডু আৰু ইয়াৰ অৰ্থ হৈছে কৰা। তাৰ পিছত আছে ডাজ আৰু ইয়াৰ অৰ্থ হৈছে কৰা, সাধাৰণতে ইয়াক থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। তাৰ পিছত আছে ডিড আৰু ইয়াৰ অৰ্থটো হৈছে কৰিছিল আৰু ইয়াক সাধাৰণতে পাষ্ট টেন্সত ব্যৱহাৰ কৰা হয়। তাৰ পিছত মাষ্ট আৰু ইয়াৰ অৰ্থটো হৈছে নিশ্চয়। তাৰ পিছত অট টু আৰু ইয়াক উচিত অৰ্থত ব্যৱহাৰ কৰা হয়। তাৰ পিছত আছে নিড আৰু ইয়াৰ অৰ্থটো হৈছে প্ৰয়োজন। তাৰ পিছত আছে ডেয়াৰ টু আৰু ইয়াৰ অৰ্থটো হৈছে সাহস। তাৰ পিছত আছে ইউজ টু আৰু ইয়াৰ অৰ্থটো হৈছে সদায় আৰু সদায় অৰ্থত ইয়াৰ ব্যৱহাৰ কৰা হয়। চ' আজিৰ ভিডিঅ'টো ইমানখিনিয়েই। ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। আমি নেক্সট ভিডিঅ'ত এই অক্সিলিয়াৰী ভাৰ্বখিনিৰ এক্সাম্পলখিনিও শিকিম। চ' আজি ইমানখিনিয়ে। সকলোৱে ভালে থাকিবা, সুস্থ থাকিবা। ধন্যবাদ।